বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪ নং নোয়াপাৰা গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত আবণ্টিত বজাৰ গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ। ৰাইজৰ অভিযোগ অনুসৰি ৪ নং নোয়াপাৰা গাঁও পঞ্চায়তৰ সচিবজনে নিজৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো প্ৰাক্তন পঞ্চায়ত সভাপতি নিজৰ স্বামীৰ জৰিয়তে চোৰাংকৈ নিৰ্মাণ কমিটি গঠন কৰি ৰাইজক নজনাকৈ আবণ্টিত ফাগুনাগাঁও বজাৰৰ পৰিৱৰ্তে পঞ্চায়ত চৌহদৰ ভিতৰত চোৰাংকৈ নিৰ্মাণ কৰিছে আবণ্টিত বজাৰ গৃহ আৰু ব্যৱহাৰ কৰা নাই কোনো ফলক আদি পৰ্যন্ত। আৰু এই ক্ষেত্ৰত কোনোবাই আপত্তি জনালে পঞ্চায়ত সচিবজনে বিভিন্ন প্ৰকাৰে ভয় ভাবুকি দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। অৱশ্যে ইতিমধ্যে পঞ্চায়ত সচিবজনৰ মইমতালিৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ দাখিল কৰিছে বঙাইগাঁও জিলাৰ আয়ুক্ত। আমাক লাগে আমাৰ ঘৰ আমাক লাগে, আমাক পঞ্চায়তৰ নালাগে। তো পঞ্চায়তৰ কি ঘৰ কম আছে নেকি? আমাৰ ঘৰ আমাক লাগে, পঞ্চায়তত কি উঠিব ঘৰ? বাজাৰৰ ঘৰ বাজাৰতে থাকিব। আমাৰ কথা হল এইটো, আমি দোকান কৰো এখন ভাঙা চালৰ তলত, বাজাৰত এটা ঘৰ আহিব তো তাতে বহি আমি দোকান কৰিব পাৰিম। এতিয়াতো আমি নাপাৰোঁ নহয়, আমি গৰীব মানুহ, কি কৰিম? এনেকৈ এটা চাল তুলি আছে দোকান কৰি আছো, কিমান ঘৰ আহে কোনফালে যায় আমি গম নাপাওঁ। তাতে ঘৰখন বনালে নহব, ঘৰখন আমাৰ বাজাৰ মাৰ্কেটৰ ভিতৰত লাগব। এতিয়া তোমাৰ তাতে ছয়তানি কৰি বেলেগ খোজ চোজ খাই বেলেগ ঘৰখন দিছে। ফাগুনাগাঁও বাজাৰ। আপনি কি দোকান করে? এই মুরগি দোকান করো। ঘরখান মূলত আমার ইয়াতে লাগবে, বেলেগত নহব, নচলব। ফুটবলের দোকান করে আছো, আমার বাজারের ঘরখিনিত পঞ্চায়েত কিয় করে আছে, এটা বাজার করব লাগে আর কি। মার্কেটটো ফাগুনাগাঁও আঞ্চলিক বজাৰত মার্কেটটো আঞ্চলিক বাজাৰত করব লাগে আর কি। হ্যাঁ, পঞ্চায়তৰ ভিতৰতে হৈ আছে। লাগে বাজাৰৰ ঘৰ বাজাৰতে লাগে। আমাৰ এই ঘৰটো আমাৰ বাজাৰত লাগে, পঞ্চায়তত বন্ধ কৰিব লাগে ইমাৰ্জেঞ্চি। ফাগুনাগাঁও বাজাৰত আমাৰ ঘৰটো লাগে। গৈছিলো, সেক্ৰেটাৰী কৈছে নহব, এইটো পঞ্চায়তৰে ঘৰ। চৰকাৰত আহ্বান জনাইছো, মানে আমাৰ সেইটো ঘৰটো কাটি আমাৰ বাজাৰত আনব লাগে, ফাগুনাগাঁও বাজাৰত। মই ক'ব বিচাৰিছো যে এই ফাগুনাগাঁও আঞ্চলিক বজাৰখন খুব দুৰ্বল অৱস্থাত আছে। পঞ্চায়ত সচিব মহোদয়ে যিটো ইলিগেলভাৱে তেওঁৰ পঞ্চায়ত এলেকাত মাৰ্কেট ছেটটো বনাব খুজিছে, আচলতে এই মাৰ্কেট ছেটটো আমাৰ ফাগুনাগাঁও আঞ্চলিক বজাৰত হ'ব লাগে। যদি তেওঁলোকে ইলিগেলভাৱে কাম কৰিছে, ইয়াৰ চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই কামনা কৰোঁ। আমাৰ যিটো এইটো মাৰ্কেট ছেট হয়, এইটো ব্লকত দাগ হয়, এইটোতো কোনো মাৰ্কেট নহয়। আমি জানো এইটো দাগ হোৱা বাজাৰ, এই বাজাৰতে হ'ব লাগে। কাৰণ মানে হাৱা পানী আহিলে আমি ইয়াতে মানে পাব্লিক থিয় হ'ব জেগা নাই, এনেকুৱা অৱস্থা। এইটো এটা ঘৰ আছে, এইটো ঘৰ ভাঙি গৈছে, আৰু এইটো কেনেকৈ তাত যাব পাৰে? এইটো আমি কেতিয়াও মানি নলওঁ, বা আগন্তুক দিনত আমি মানি নলওঁ। মাৰ্কেট ছেটে হল হ'ব লাগে, ইয়াতে হ'ব লাগে, এইখিনি কথা মোৰ। আমাৰ ঘৰ এইটো ফাগুনাগাঁও বাজাৰ, বতাহ বৰষুণ আহিলে আমি ক'ত থাকিম? গতিকে ৰাইজৰ বহু অসুবিধা হৈছে, ইয়াৰ ঘৰ ইয়াতে হ'ব লাগে, যিমানে চেষ্টা কৰা মানি নলওঁ। কি ক'ব, আমাৰ ইয়াৰে যদি হয় ঘৰটো আমাক ইয়াতে বনাই দিব লাগে, আমি তাতে কিয় দিম? আপনার বজারখনের নাম কি? ফাগুনাগাঁও বাজাৰ। মই কওঁ যে এইটো আমাৰ মাৰ্কেট ছিটৰ যিহেতু কাম, আমাৰ এই পঞ্চায়তৰ ভিতৰত যিটো মাৰ্কেট ছিট হৈ আছে, এই মাৰ্কেট ছিটখন আমাৰ ফাগুনাগাঁও বজাৰত হ'ব লাগে। তাতে ঘৰ ভাঙি খালে আমাৰ ইয়াতে ফাগুনাগাঁও বজাৰত মাৰ্কেট ছিটটো হ'ব লাগে। তাতে দুটা মাৰ্কেট ছিট তাতে হৈ আছে, সেই দুটা মাৰ্কেট ছিট আমাৰ ইয়াতে আনব লাগে। এইটো আমি জিলা প্ৰশাসনক অনুৰোধ জনাওঁ। যিহেতু আমি 2 দিন আগতে এটা নিউজ দিছোঁ, আর সম্পাদকৰ ওচৰত গেছিলো আমি, যেহেতু তেওঁ আমাক রেসপন্স দিয়া নাই। সেই অনুপাতে আমি এখন কমপ্লেইন দাখিল কৰিছোঁ, ডিসি তাতেও দিছোঁ, সিও তাতেও দিছোঁ, আৰু ভিডিঅ' তাতেও দিছোঁ। আৰু আমাৰ বিধায়ক মহোদয় আছে, বিধায়ক মহোদয়কো দিছোঁ, তেওঁ আমাৰ রেফার করতে আমার জিপি সেক্রেটারি লৈ। হ্যাঁ, এই অনুপাতে আমার যিহেতু আমি আজি শনিবার, আজি আমার ফাগুনাগাঁও বজাৰ যিহেতু সাপ্তাহিক বজাৰ এটা হয়, আমাৰ ইয়াতে আমি সকলোৱে একগোট খাইছোঁ। আমাৰ এটাই দাবী থাকিল, হ্যাঁ, আমি যেহেতু ওপৰত দিছোঁ, ওপৰ মহোদয় আমাৰ বিবেচনা কৰিব। হ্যাঁ,
আমার এটা পাবলিকৰ দাবী যে আমাৰ ফাউনগাঁও মাৰ্কেটখন যিহেতু পঞ্চায়তত আমাৰ পঞ্চায়তখন চলোৱাৰ কাৰণে পঞ্চায়ত এটা অফিচ পঞ্চায়ত কিহৰ কাৰণে দিছে পঞ্চায়ত দিয়াৰ উদ্দেশ্য মানে গাঁওখন উন্নতি কৰা কিন্তু গাঁওখন উন্নতি নকৰি তেনে পঞ্চায়তৰ যদি অফিসখন চলাৰ কাৰণে যদি পঞ্চায়ত দোকানে বহিব লাগে তেনেহ'লে এখন চৰকাৰে কি কৰি আছে যদি অফিসে এখন চলাব নোৱাৰে তেনেহ'লে দোকান দি যদি অফিস চলাব লগা হয় তেনেহ'লে অফিস থকাতকৈ নথকাই ভাল তো আমি কি কৰিম সেই এইটোৱে আমাৰ ওপৰ মহলৰ দাবী থাকিল যে পঞ্চায়তৰ যিটো মাৰ্কেট চেট হৈ আছে সেইটো মাৰ্কেট কাটি কিনে আমাৰ ফাগুনগাঁও মাৰ্কেট চেটত হ'ব লাগে এইটোৱে আৰু ৰাইজৰ আমাৰ বিপুল সঁহাৰি আছে আমি আৰু সোমবাৰে আৰু ওপৰ মহললৈ যাম মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট নিউজ টাইম 3